আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে আপোনালোকে যদি 10,000 টকা পৰ ফৰ্ম ফিল আপ কৰিব বিচাৰে তেন্তে ফৰ্মৰ মাজত আত্মসহায়ক গোটৰ MIS কোড দিব লাগে। তো আপোনালোকে নিজৰ গোটৰ MIS কোড কেনেকৈ উলিয়াব এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি স্টেপ বাই স্টেপ জানি লওঁ যে আত্মসহায়ক গোটৰ MIS কোড মোবাইল দি কেনেকৈ আপোনালোকে চাই ল'ব পাৰে। তেতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত আপোনালোকে লিখিব SHG লিষ্ট লিখি আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিব লাগিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব SHG কেটেগৰী উইথ NRLM। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে দ্বিতীয় নম্বৰ লিখা চাব পাৰিব আসাম। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি আপোনালোকে তলত আহিব। তলত অহাৰ পিছত ইয়াতে আপোনালোকে অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম পাই যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি তলত আহিলে ব্লকৰ নাম চাব পাৰিব। ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপোনালোকৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আপোনালোকে আপোনালোকৰ ব্লকৰ আণ্ডাৰ থকা পঞ্চায়তৰ নাম পাই যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই আপোনালোকৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আপোনালোকে আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত থকা গোটেইকেইখন ৰিভিনিউ ভিলেজৰ নাম পাই যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকৰ যিটো ৰিভিনিউ ভিলেজ হয় সেই ভিলেজৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আপোনালোকৰ ৰিভিনিউ ভিলেজৰ আণ্ডাৰত থকা গোটেইকেইটা আত্মসহায়ক গোটৰ নাম আহি যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব SHG ইনফৰমেশ্যন যে লিখা আছে তাৰ তলত আপোনালোকে বহুকেইটা অপশ্যন চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে ৰাইট সাইডত এটা অপশ্যন চাব পাৰিব সেল্ফ হেল্প গ্ৰুপ আইডি যে লিখা আছে আপোনালোকক জুম কৰি দেখুৱাই আছো। ইয়াতে আপোনালোকে আপোনালোকৰ নিজৰ আত্মসহায়ক গোটৰ সেল্ফ হেল্প গ্ৰুপ আইডিটো পাই যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে একেবাৰে লাষ্টৰ 6টা সংখ্যা চাব পাৰিব। এই 6টা সংখ্যাই কিন্তু MIS কোড। তো আপোনালোকে যেতিয়া নিজৰ আত্মসহায়ক গোটখন বনাইছিল তেতিয়া বনোৱাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটখন ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ব্লকৰ পৰা কিন্তু আপোনালোকৰ এনেকুৱাকৈ 6টা বা 7টা সংখ্যাৰ এখন কোড দিছিল। সেই কোডখনেই কিন্তু আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোড। তো ইয়াৰ লগতে আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাইছো, আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত এনে কিন্তু কোডখিনি লিখি নিদিব। প্ৰথমে আপোনালোকে নিজৰ অঞ্চলত থকা জীৱিকা সখী বা আপোনালোকৰ আত্মসহায়ক গোটৰ ভিঅ'জনিক সুধি ল'ব যে আপোনালোকে গোটটো যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিল, ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যিটো নাম্বাৰ দিছিল সেই নাম্বাৰটো MIS কোড হয়নে নাই। তো সুধি পেলাই প্ৰথমে আপোনালোকে কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰি লোৱাৰ পিছতহে আপোনালোকে এই কোড নাম্বাৰটো ফৰ্মত লিখি ল'ব, নহ'লে আপোনালোকে পৰিব পাৰে বিপদত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।